নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে কুশলে আছে। তো বহুত দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ, তথাপিতো আপোনালোকৰ সকলোৱে খবৰ পাই আছোঁ। তাৰ মাজতে কিছুমানে কৈছে দাদা মানে ইনষ্টাগ্ৰামতে বহুতে মেছেজ কৰিছে দাদা ভিডিঅ' দিয়া নাই, কিবা হৈছে নেকি বা কিয় ভিডিঅ' দিয়া নাই। তো ঠিক তেনেকৈ ক'বলগীয়া একো নাই, সকলো ঠিকে আছে ভালে আছে। খালি গৰম বহুত পৰিছে, অত্যাধিক গৰম। ঠাইভেদে কিছুমান 40, 41, 38, 35টো সৰ্বসাধাৰণতে প্ৰত্যেকটো ঠাইতে চলিয়ে আছে, কিন্তু এতিয়া অলপ বেছিয়ে হৈছেগৈ। তো আজি 2-3 দিন ধৰি বহুত গৰম পৰি আছে, তো বহুত বেয়া লাগিছে আপোনালোকলৈ। কিছুমান ল'ৰাই প্ৰেক্টিছ কৰিছে, মাজতে এটা ফেচবুকত মই পোষ্ট দেখিলোঁ কামাণ্ডৰ কাৰণে প্ৰেক্টিছ কৰিছে একদম গৰমত 11:30 বজাত নেকি তেনেকুৱা ধৰণত। তাকে দেখি কিবা লাগিছে, মানে ইমান গৰম পৰিছে, কেনেকৈ যে ল'ৰাবিলাকে দৌৰ মাৰিব, তো কেনেকৈ যে তেওঁলোকে প্ৰেক্টিছ কৰি আছে, বিভিন্ন ধৰণৰ প্ৰশ্ন খুন্দা মাৰি ধৰে। তাৰ মাজতে কিন্তু কি হ'ব, ইণ্টাৰভিউ চৰকাৰে পাতিবই, চাকৰি পাবই লাগিব, ল'বই লাগিব। তো অলপ আগত যিটো ভিডিঅ' ক্লিপ দেখিলে, এই ভিডিঅ' ক্লিপটো আছে দেগাঁৱৰ পুলিচ একাডেমিৰ লাচিত বৰফুকন পুলিচ একাডেমিত APF যিসকল আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত নিযুক্তি পাইছিলে তেওঁলোকৰ POPৰ কাৰণে প্ৰেক্টিছ কৰি আছে। তো দেগাঁৱত প্ৰায় মোক ভিডিঅ' দিছে বহুত ল'ৰা ছোৱালী, তাত প্ৰায় 40 ডিগ্ৰী 38, 39, 40 ডিগ্ৰী চলি আছে। তথাপিতো তেওঁলোকক 12টা বজালৈকে POP প্ৰেক্টিছ কৰায়, আকৌ এইফালে 3টা বজাৰ পৰা প্ৰেক্টিছ কৰা, একদম খুব গৰম। ইফালে ধূলি, গোটেই যিখন আপোনালোকৰ ষ্টেডিয়াম আছে POP ষ্টেডিয়ামখন খুব ধূলি হয়, সৰু সৰু পাথৰ দিয়া আছে। তো অত্যাধিক ধূলি আৰু গৰম, তাৰ মাজতে তেওঁলোকে প্ৰেক্টিছ কৰি আছে। দেখি বহুত বেয়া লাগিছে, তেওঁলোকৰ বহুত ল'ৰাই কান্দি গৈছে। কিন্তু কি হ'ব, এইকেইদিন কৰিবই লাগিব, যিহেতু 15 তাৰিখে পাছিঙত আছে, আৰু যিহেতু এইটো CM ছাৰৰ প্ৰগ্ৰেম হয়, CM ছাৰৰ প্ৰগ্ৰেম কাৰণে সকলোৰ দায়িত্ব থাকে যাতে প্ৰগ্ৰেমটো ভাল হয়, সুকলমে হৈ যায়। সেইকাৰণে তেওঁলোকক গৰম হ'লেও কৰিব লাগিব। আৰু সেইফালে তোমাৰ গৰমত POP প্ৰেক্টিছ কৰি আছে, আৰু এইফালে গৰমত ল'ৰা ছোৱালীয়ে মানে প্ৰেক্টিছ কৰি আছে, ৰানিং প্ৰেক্টিছ কৰি আছে, দৌৰ প্ৰেক্টিছ কৰি আছে, বা মানে তেওঁলোকৰ যি শাৰীৰিক এক্সাৰচাইজ কৰি আছে। তো চাকৰি পোৱাৰ পিছতো শান্তি নাই, আৰু চাকৰি পাবলৈও শান্তি নাই, মানে অশান্তি আৰু চবফালে। আৰু আপুনি নাপালেও নহ'ব, ঘৰখন নচলে, জীৱনটো নচলে। তাৰপিছতে পালেও আপোনালোকৰ কষ্ট কৰিব লাগিব। অৱশ্যে ট্ৰেইনিং পিৰিয়ডতে কষ্ট, বাকীখিনি ইমান কষ্ট নাই বাৰু। কিন্তু সেই ট্ৰেইনিং পিৰিয়ডত কষ্ট যদিও কষ্টটো অনুভৱ নহয়, যিহেতু চাকৰিটো অলৰেডি পোৱা যায়, দৰমহা পোৱা যায়, লগৰ ভাই বন্ধু লগ পোৱা যায়, ঘৰখনত মানে টনকিয়াল হৈ যায়, সেইকাৰণে ইমান চিন্তা নাথাকে পোৱাৰ পিছত। তো আপোনালোকে থাম্বনেইলটো দেখিছে, 24ত চাকৰি, 25ত ট্ৰেইনিং, 26ত দৰমহা বাঢ়িব। একদম এইটো এটা ফৰ্মুলা, বেলেগে কয় নকয় নাজানো, কিন্তু মই আপোনালোকে এইটো ফৰ্মুলা কৈছোঁ। আপোনালোকে 24ত যদি চাকৰি পায়, 25ত আপোনালোকৰ ট্ৰেইনিং হ'ব, আৰু 26 চনতে আপোনালোকৰ পে' ৰিভাইজ হ'ব, একদম ধুনীয়াকৈ ওলাই আছে। তাৰ মাজতে আকৌ 4-8 বছৰ পিছত আকৌ অসম পুলিচৰ যিমানবিলাকে কনিষ্টেবলত নিযুক্তি পাব, সকলোৰে তোমাৰ অন প্ৰমোশ্যন আছে। লেছ নাই গ'লে 8 বছৰ পিছতে, আৰু 8 বছৰলৈকে আজিকালি পটককৈ যাব। তাৰপিছতে আপোনালোকৰ ঠিক তেনেকৈ 16 বছৰত নায়ক হ'ব, 24 বছৰত হাবিলদাৰ হ'ব। তাৰপিছতে ডাঙৰ কথা হ'ল 24ত চাকৰিটো কেনেকৈ ল'ব পৰা যায়, সেইটোৱে মেইন কথা। আৰু এইখিনিতে মই আপোনালোকৰ এটা কথা কওঁ, আজিৰ তাৰিখত অসম আৰক্ষীৰ অকল ট্ৰেইনিং চেণ্টাৰ লাচিত বৰফুকন পুলিচ একাডেমিতে ট্ৰেইনিং আছে, তাকো মণিপুৰ ট্ৰেইনিং হয়, বেলেগৰ নহয়, অকল সেইখিনিয়ে ট্ৰেইনিং আছে। বাকী যিমান দূৰ মই জনাত সকলোৰে পাছিং আউট হৈ গ'ল, ট্ৰেইনিং কৰি থকাখিনিও। আৰু প্ৰত্যেকটো ট্ৰেইনিং চেণ্টাৰ আজি তাৰিখত খালী আছে। APFখিনি ওলোৱাৰ পিছতে চব ট্ৰেইনিং চেণ্টাৰে খালী আছে, আপোনালোকক ৰিঙিয়াই মাতি আছে। যিমানবিলাক ট্ৰেইনিং চেণ্টাৰ আছে, স্পেচিয়েলি দেগাঁৱৰ কথা কওঁ, যিসকল SI এবাৰ নিযুক্তি পাব, এবাৰ হয়তো আপোনালোকৰ নেপাত ট্ৰেইনিং নহয়, কিন্তু দেগাঁৱতে ট্ৰেইনিং হ'ব। দেগাঁৱত অলৰেডি আপোনালোকে সকলোৱে জানে যি পুলিচ একাডেমি আছে, পুলিচ একাডেমি একদম ফাইনেল ধুনীয়া হৈ গ'ল, একদম ধুনীয়া ধুনীয়া পৰিৱেশ বনাইছে, দেখি আপোনালোকে ভাল লাগিব। যিমানখিনি নেপাত মানে মেঘালয় নেপাত যিমানখিনি প্ৰচেছ আছে, যিখিনি ছিষ্টেম আছে, গোটেই ছিষ্টেমখিনি গোটেই মানে ডিচিপ্লিনখিনি আমাৰ লাচিত বৰফুকন পুলিচ একাডেমিত কৰিছে। আৰু 15 তাৰিখে যিখন নতুন ষ্টেডিয়াম আছে, সেইখন মুকলি কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু নতুন এডমিশ্যন ব্লক যিটো আছে, সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিব। তাৰপিছতে আপোনালোকে যিসকলে SI নিযুক্তি পাব অসম আৰক্ষী এইবাৰ 2024 চনত, তেওঁলোকৰ ট্ৰেইনিং দেগাঁৱত কৰিবলৈ পাব। তো আপোনালোক সকলোকে দেগাঁৱে ৰিঙিয়াই মাতি আছে, আপোনালোকে খালি যাব লাগে। তাৰ কাৰণে কি কৰিব লাগিব, চাকৰিটোৰ
ইণ্টাৰভিউ ভালকৈ দিব লাগিব, চিলেকশ্যন হ'ব লাগিব, মেৰিট লিষ্টত নাম থাকিব লাগিব, তাৰপিছত আপোনালোকে চাকৰি পাব। তো চাকৰি পোৱাটো ইমান সহজ নহয়, কিন্তু পাবলৈ কষ্ট কৰিব লাগিব, কিন্তু পোৱাৰ পিছতে কিন্তু বেয়া নহয় বুলি ক'ম আৰু ভাল বুলিও নকওঁ, কিন্তু বেয়া নহয়, তাৰমানে যথেষ্ট ভাল। এটা সাধাৰণ সৰু এটা উদাহৰণ দিওঁ, ইমান গৰম পৰিছে আৰু আমাৰ ঘৰৰ ফালে ধুমুহা বতাহ বৰষুণ দিলে আজি 2 দিনৰ আগত, তাতে কাৰেণ্ট নাই 3 দিন ধৰি। তাৰপিছতে মই যোৱা বছৰ এটা ইনভাৰ্টাৰ কিনি দিছিলোঁ মা দেউতাৰ কাৰণে, দেউতা মানে মা ঘৰখনলৈ, আৰু মোৰ ঘৰত অকল মা দেউতা অকলে থাকে, বাকী দাদাসকল বেলেগকৈ থাকে। তো ইনভাৰ্টাৰ এটা কিনি দিছিলোঁ যোৱা বছৰ, আৰু চাকৰি পোৱা মোৰ 14 বছৰ হ'ল। ঠিক তেনেকৈ ঘৰখনত অভাৱবোৰ ধেৰ থাকে, তথাপিতো এটা এটাকৈ পূৰ কৰি আছোঁ। কিন্তু যোৱা বছৰ এটা ইনভাৰ্টাৰ কিনি দিছোঁ, আৰু ইনভাৰ্টাৰটো কিনি দিয়াৰ কাৰণে মাহঁতে কিন্তু আজিৰ তাৰিখত আন্ধাৰত থাকিব লগা হোৱা নাই। প্ৰায় দাদাহঁত বা ওচৰ চুবুৰীয়া চব মানুহ আন্ধাৰত আছে, তেওঁলোকৰ ইনভাৰ্টাৰ নাই, যিহেতু কাৰেণ্ট নাছিলে। কাৰেণ্ট নথকাৰ কাৰণে তেওঁলোকৰ অন্ধকাৰত আছে, এইফালে গৰম, ফেন নাই, বিজুলী নাই। কিন্তু আমাৰ ঘৰত ধুনীয়াকৈ ফেন চলি আছে, লাইট জ্বলি আছে, কাৰণ আমাৰ ঘৰত ইনভাৰ্টাৰ এটা আছে। আৰু এই ইনভাৰ্টাৰটো মই যোগাৰ কৰি দিব পাৰিলোঁ, কাৰণ মই চৰকাৰী চাকৰিটো পালোঁ। সেইকাৰণে যথেষ্টখিনি অভাৱ অভিযোগবোৰ দূৰ হয় চৰকাৰী চাকৰিয়াল এটা পালে। আপোনালোকক মই ইনভাৰ্টাৰটোৰ কথা সাধাৰণ এটা উদাহৰণ মানেহে দিলোঁ, আপোনালোকে বেয়া নাপাব বা ভুল নুবুজিব। কিন্তু তেনেকুৱা ধৰণৰ তাৰমানে মোৰ যথেষ্ট কিছুমান কমেণ্ট থাকে, সেই কমেণ্টৰ কথা কমেণ্টকেইটা চাই পিনেহে কথাষাৰ ক'লোঁ মই। তো ভণ্টি এজনীয়ে কৈছে, আমি বহুত দুখীয়া ঘৰৰ ছোৱালী, গোটেই ঘৰখনৰ দায়িত্ব আছে, কেনেকৈ মোৰ পাতি লওঁ তাকে চিন্তা কৰিছোঁ। তেওঁৰ এবাৰ প্ৰথম দিব ইণ্টাৰভিউ বোলে, মই আপোনালোক কমেণ্টটো দেখাই দিছোঁ। তেখেতে কৈছে তোৰ ঘৰখনৰ দায়িত্ব আছে, দায়িত্ব ল'ব লাগিব। আৰু আজি কি হয়, আপোনালোকক মই এটা কথা কওঁ, বেলেগ চাকৰিটো নাই, আপোনালোক সকলোৱে জানে। এডিআৰত যিমান ট্ৰাপ হয়, মেথছ খুব ভাল চোকা হ'ব লাগিব, আৰু চোকা টপ মাষ্টাৰ ডিগ্ৰী MCOM BSc BCom এইবিলাক ল'ৰাই আজিকালি এডিআৰত পায়। গতিকে আমাৰ নিচিনা ঘাটিয়াম মাটিয়ামৰ কাৰণে পুলিচ বেটেলিয়নে ঠিক আছে, উপায় নাই। আৰু বেয়ানো কেনেকৈ হ'ব, আপোনালোকৰ একেখিনি দৰমহা, একে এটা বহুতে ভালো পায়, এটা ডিচিপ্লিন জব। সেই ক্ষেত্ৰত ল'ৰা হওক ছোৱালী হওক কোনো কথা নাই। আৰু আপোনালোকৰ এইখিনিতে মই আৰু এটা কথা কওঁ, যি ক্ষেত্ৰত ছোৱালীখিনিও যথেষ্ট কিছুমান আগবাঢ়ি গৈছে, ল'ৰাই একো কৰিব নোৱাৰিলে, কিন্তু ছোৱালীয়ে যথেষ্ট কিছুমান কাম কৰিছে। সেইকাৰণে কৈছোঁ, আপোনালোকে ল'ৰা হওক ছোৱালী হওক খুব কষ্ট কৰক, তাৰপিছতে আপোনালোকৰ যিমানখিনি অভাৱ আছে সেইবিলাক দূৰ হ'ব, সপোনবোৰ বাস্তৱ হ'ব। তো গৰমত কিছুমান মানুহে প্ৰেক্টিচ কিছুমানে কৰা নাই, নকৰিলে একো নাই, কিন্তু আপোনালোকে একেবাৰে এৰি নিদিব, মাজে মাজে কৰি থাকক। যদিও এৰি দিয়ে, আকৌ আপোনালোকৰ তাৰ মাজতে কি হয়, প্ৰেক্টিচবিলাক এৰি দিলে কি হয়, আকৌ আগৰ নিচিনাকৈ আহি যায়। সেইকাৰণে প্ৰেক্টিচবিলাক পৰাপক্ষত কমকৈ কৰি থাকক, লাগিলে সোনকালে যাওক, পিছবেলাকৈ যাওক, নহ'লে পিছবেলা দেৰিকৈ কৰক, নহ'লে আগবেলা সোনকালে কৰক। আৰু বাকী অন্যান্য কিছুমান ইউটিউবাৰে কিছুমান ফিজিকেল বৰ ধুনীয়া ধুনীয়া এক্টিভিটি কিছুমান দেখাই আছে, সেইবিলাক আপোনালোকে আয়ত্ব কৰিব। আৰু ফিজিকেলৰ কথা আমিনো কি ক'ম, বা বিশেষকৈ মইনো কি ক'ম, আমাৰো এতিয়া 40ৰ ওচৰা-ওচৰি হ'ব হ'ল বয়স। সেইকাৰণে দৌৰ চৌৰবিলাক অলপ কমি আহিলে, জাম কমি আহিলে, কিন্তু আগতে আছিলে, আৰু এতিয়া চাকৰি পৰা হ'ল। আৰু সেই ক্ষেত্ৰত আমি ইমান লাগিও নাথাকোঁ। সেইকাৰণে তথাপিতো কিছুমান অবষ্টাকল থাকে, সেই অবষ্টাকলবিলাকে কৰোঁ। আৰু ৰাতিপুৱা মৰ্ণিং যিমানখিনি জৰুৰী হয় নিজৰ ফিজিকেলটোৰ কাৰণে, সেইখিনি এক্সাৰচাইজ কৰোঁ। তো ফিজিকেলৰ ক্ষেত্ৰত ইমান আইডিয়া নাই তো আপোনালোকক, তথাপিতো আপোনালোকৰ ৰিটেইনে হওক বা অন্যান্য কিছুমান আছে, যিমানবিলাক তোমাৰ নটিফিকেশ্যন আছে, সেইবিলাকে আপোনালোকৰ ওচৰলৈ লৈ আহিম। আৰু তো চেনেলটো যিসকলে ফাৰ্ষ্ট টাইম চাইছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। যিমানে যি নহওক, আপোনালোকৰ কাৰণে আমি আছোঁ, আপোনালোকৰ কিবা এটা পালে আমাৰো মনটো ভাল লাগিব। আৰু মোৰ চেনেলটো থাকে নাথাকে পিছৰ কথা, কিন্তু মোৰ মন্তব্যখিনি বা মোৰ বক্তব্যখিনিৰ পৰা যদি আপোনাৰ কিবা এটা লাভ হয়, মোৰে ভাল লাগিব। আৰু আপোনালোক সকলোৱে জানে, মই ইউটিউব নকৰিলেও ধৰি লওক মই দৰমহাটো চলি থাকিম, কিন্তু মোৰ কিছুমান কথা বহুতে ভাল পায়। এজন ভাইটিয়ে কৈছে, দাদা মই আপোনাক আইডিয়েল হিচাপে ৰাখিছোঁ কিছুমান গুণৰ কাৰণে। তো তেনেকুৱা মন্তব্যৰ কাৰণে বহুত ভাল লাগে, মনটো একদম ফুলি যায়। সেইকাৰণে আপোনালোকক কওঁ, যেতিয়া আপোনালোকে ছাকচেছ হ'ব ন, বিৰাট আনন্দৰ এটা ভাবিব নোৱাৰা কথা। মই এতিয়া ল'ৰা ছোৱালীবিলাক, মোৰ ল'ৰা দুটা আছে, মই ল'ৰা দুটাক স্কুললৈ ল'ৰা নিয়া কৰোঁ। খুব বেছি গৰম পৰিলে গাড়ীখন লৈ যাওঁ, AC-টো চলাই যাওঁ। কেতিয়াবা মনতে ভাবোঁ, চাগে চাকৰিটো পালোঁ কাৰণে আজি গাড়ীখন কিনিব পাৰিলোঁ, AC-টো চলাব পাৰিলোঁ, মোৰ ল'ৰা ছোৱালীকেইটাক মই স্কুললৈ নিব পাৰিছোঁ। ঠিক তেনেকুৱা কথা। আৰু এটা উদাহৰণ দি আপোনালোকে ভুল নুবুজিব, মই আপোনালোকৰ ভালৰ কাৰণেই কৈছোঁ। ঠিক তেনেকুৱা কথা। আৰু আজিকালিনো কি হয়, আপোনালোকে আপোনালোকৰ 30,000 35,000 টকা দৰমহা পাব, একে বছৰতে আপোনালোকৰ গাড়ী মটৰ চব আহিব। মইতো কৈছোঁ, যোৱা বছৰ চাকৰি পাইছে, এইবছৰ RCC বিল্ডিঙে বনাইছে বহুতে। তো গাড়ীৰ কথাটো মোৰ সুকীয়া, গাড়ীটো আপোনালোকৰ 1 লাখ টকা 80,000 টকা দিলে গাড়ী দি দিয়ে, কিন্তু RCC বিল্ডিং বনোৱা ইমান সহজ কথা নহয়, বহুতে মাটিও কিনিছে। আজিকালি কি হ'ল, একদম সময়বিলাক খুব পৰিৱৰ্তন হৈ গ'ল।
আপোনালোকৰ আজিকালি চৰকাৰী চাকৰি বুলি ক'লে মানে কি হয় আৰু LIC এজন আহি থাকিব, বেংকে আপোনাক ফোন কৰি থাকিব, ডিলাৰে আপোনাক ফোন কৰি থাকিব, কিবা লাগে নি দাদা, আমুক লাগে নি। কিছুমানেতো এতিয়া গাড়ীখন মোৰতো যেতিয়া গাড়ী কিনাৰ সময়ত মোৰ ঘৰত গাড়ী দেখাব আহিছে যে আপুনি গাড়ীখন কিনক, তেতিয়া দাদা কি কয় এখন নামটো পাহৰিছোঁ পটককৈ, টিগৰ গাড়ীখন মোক দেখাবলৈ আহিছে ঘৰত। কিন্তু টিগৰখন নিকিনি মই বলেনোখন কিনিলোঁ, মাৰুতি গাড়ী ভাল বুলি কোৱা কাৰণে কিনিলোঁ। এতিয়ালৈকে বৰ্তমান ভালে, এবাৰ ঠিক তেনেকুৱা কথা সময় আহিব, পাতি যাম, ডিছকাছ কৰি যাম। আপোনালোকে খালি ছাপোৰ্ট কৰি যাব। চেনেলটো ভাল লাগিলে যদি ছাবস্ক্ৰাইব কৰিব, যিসকলে ফাৰ্ষ্ট টাইম চাইছে আৰু ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব। শ্বেয়াৰ কৰিবলৈ নকওঁ নাজানো আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব। সকলো ভালে থাকক, ধন্যবাদ।